ওলাই আছো নি মই আপোনাৰ জুনিয়ৰ কেটেগৰীত মেথছ ফিজিক্স কেটেগৰীত আপোনাৰ চিলভাৰ মেডেল পাবলৈ সক্ষম হৈছোঁ আৰু ক্লাছিক ফিজিকতো একেই জুনিয়ৰ কেটেগৰীত চিলভাৰ মেডেল পাবলৈ সক্ষম হৈছোঁ। বিশেষকৈ কষ্টৰ ফল যিহেতু বহুত ভাল লাগিছে তাৰ উপৰিও মানে আৰু এই খেলখনৰ লগতে বহুতো মানুহৰ কষ্ট সময় ধন মৰম ভালপোৱা আশা এইবোৰ চব বহুত জড়িত হৈছিলে। তেওঁলোকক যে মই নিৰাশা নিদিলোঁ তাৰ বাবে মই যথেষ্ট সুখী। আৰু তাত খেলখন বহুত ধুনীয়াকৈ পৰিচালিত হৈছিলে আৰু বহুত ধুনীয়া আপোনাৰ ষ্টেজৰ পৰা আদি কৰি ব্যৱস্থাপনাসমূহ প্লেয়াৰৰ বাবে খাদ্য থকাৰ ব্যৱস্থা চব ধুনীয়া সম্পূৰ্ণ ভালকৈ কৰা হৈছিলে আৰু এখন বহুত ধুনীয়া খেল তাত পৰিচালিত কৰিছিলে। অসমৰ পৰা আৰু প্ৰায় আপোনাৰ 5-6জনমান প্লেয়াৰ গৈছিলে, তেওঁলোকেও ভাল ফলে প্ৰদৰ্শন কৰিছে তাতে। খেলুৱৈসকলৰ কথা ক'বলৈ গ'লে খেলুৱৈসকল সমগ্ৰ ভাৰতৰ উপৰিও কিছু বাহিৰৰ প্লেয়াৰো আহিছিলে আৰু তাত মিনিমাম আপোনাৰ 300 আপ প্লেয়াৰ আহিছিলে। অনুভৱটো মানে অতিকে সুখী যে সি প্ৰায় 18 বছৰ বয়সৰ পৰা সি বহুত কষ্ট কৰিছে। কষ্টৰ ফলত আজি এই এছিয়া কাপটো পাবলৈ সক্ষম হৈছে। যিহেতু আমি গ'ল্ড মেডেল পাবলৈ সক্ষম নহ'লে তথাপিও জুনিয়ৰত এছিয়া মানে কম্পিটিশ্যনত ছেকেণ্ড পজিশ্যন পোৱাটো ডাঙৰ কথা আমাৰ কাৰণে, যিহেতু তিতাবৰৰ পৰা গৈছে প্ৰথমবাৰৰ কাৰণে। তো যথেষ্ট আমি আনন্দিত আৰু কষ্টৰ ফল সদায় মিঠা সেইটো দেখি আহিছোঁ। আৰু আগতেও UIBFFত অল আছামত তেওঁ সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিলে আৰু গ'ল্ড মেডেল মানে অভাৰঅল টাইটেল পাইছিলে আগতেও।